নমস্কাৰ বিৰছা মুণ্ডা জয়ন্তী এই বিশেষ অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ কৰ্মই হৈছে জীৱনৰ শ্ৰেষ্ঠ শক্তি। ভাল কৰ্ম আৰু চিন্তাৰ জৰিয়তে মানৱ সভ্যতাক মহিয়ান কৰে বহু মহান আৰু গুণী ব্যক্তিয়ে। তেনে এগৰাকী মহান ব্যক্তি হৈছে বিৰছা মুণ্ডা। একেধাৰে স্বাধীনতা সংগ্ৰামী জনজাতীয় সমাজক আগবঢ়াই নিয়া এগৰাকী মহান ব্যক্তি সমাজ সংস্কাৰক বিৰছা মুণ্ডা। তেখেতৰ ১৫০ সংখ্যক জন্ম জয়ন্তী সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। আজি আমি বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলিত। ঢেকিয়াজুলিৰ নাৰায়ণপুৰ চাহ বাগিচাৰ শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাংগণত বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ১৫০ সংখ্যক জন্ম জয়ন্তী। আমি তাৰে উমান ল'ম তেখেতৰ বিস্তীৰ্ণ কৰ্মজীৱন, লগতে তেখেতৰ আদৰ্শ আৰু তেখেতৰ যি অৱদান, সেই অৱদানৰ বিভিন্ন দিশ সম্পৰ্কে আজি আপোনালোকক আমি জনাবলৈ প্ৰয়াস কৰিম। আহক আমি একেলগে উদযাপন কৰোঁ বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী দেশৰ বিভিন্ন ঠাইৰ লগতে অসমতো পালন কৰা হয়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ভগৱান বীৰ বিৰছা মুণ্ডাৰ ১৫০তম জন্ম জয়ন্তী পালন কৰে। শোণিতপুৰ জিলাৰ নাৰায়ণপুৰ চাহ বাগিচাৰ শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰৰ খেলপথাৰ প্ৰাংগণত যোৱা ১৪ আৰু ১৫ নৱেম্বৰ ২০২৫ শুক্ৰ আৰু শনিবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিৰছা মুণ্ডা জন্ম জয়ন্তী উদযাপনৰ প্ৰথম দিনা ৰাতিপুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে এই দিৱস উদযাপনৰ শুভাৰম্ভ কৰা হয়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতি নাৰায়ণপুৰ চাহ বাগিচাৰ প্ৰাথমিক গোট আৰু স্থানীয় ৰাইজৰ সহযোগত বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হৈছে। আমি বৰ্তমান উপস্থিত আছোঁ শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ যি মন্দিৰ আছে, মন্দিৰ প্ৰাংগণৰ খেলপথাৰত। আমি সভাপতিগৰাকীৰ সৈতে কিছু বাৰ্তালাপ কৰিম। প্ৰথমে আপোনাক আদৰণি জনাইছোঁ আমাৰ অনুষ্ঠানটিলৈ। এই উদযাপনৰ বিষয়ে আমাক সবিশেষ জনাওকচোন, প্ৰথমে পৰিচয়টো দি লওক। হয়, মোৰ নাম আনন্দ তাঁতী। মই আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলা সভাপতি। পোনপ্ৰথমে আজি সমূহ অসমবাসীক তথা ভাৰতবাসীক আমি ভগৱান বীৰ বিৰছা মুণ্ডাৰ ১৫০তম জন্ম জয়ন্তীৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি আমাৰ বাবে গৌৰৱৰ দিন আৰু সমগ্ৰ ভাৰতবৰ্ষতে আজি জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিছে। এইটোক আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি গৌৰৱান্বিত। এটা কথা, আজিৰ এই শ্বহীদ নগৰী ঢেকিয়াজুলিত আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত নাৰায়ণপুৰ চাহ বাগিচা তথা বিভিন্ন প্ৰাথমিক সমিতিৰ সহযোগত আজি ১৫০তম বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপন কৰিছে দুদিনীয়া কাৰ্যসূচীৰে। ইতিমধ্যে যোৱাকালি আমাৰ যি পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, তাৰপিছত ধনুকাৰ প্ৰতিযোগিতা ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল। আজিৰ কাৰ্যসূচী হিচাপে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে মুকলি সভা আছে। আৰু বিশেষভাৱে আমি আজিৰ এই দিনটোতে আমি সকলোৱে জানো 1875 চনতে আমাৰ এতিয়াৰ ঝাৰখণ্ড, আগৰ যি বিহাৰ, সেই ৰাজ্যত এজন বীৰ পুৰুষে জন্মগ্ৰহণ কৰিছিলে উলিহাটু গাঁৱৰ নামৰ এটা অতি পিছপৰা গাঁৱত। আৰু সেই মানুহজনে এক সময়ত গৈ ২৫ বছৰৰ তেখেতৰ যি সংগ্ৰাম, এই সংগ্ৰামক এতিয়া ভাৰতবৰ্ষই কিন্তু আজিৰ দিনত জনজাতি গৌৰৱ হিচাপে পালন কৰিছে। আমি বৰ্তমান যি এই উদযাপন সমিতিৰ লগত জড়িত হৈ আছে সভাপতিগৰাকী, তেখেতৰ সৈতে কিছু বাৰ্তালাপ কৰিম। প্ৰথমে আপোনাক আদৰণি জনাইছোঁ আমাৰ অনুষ্ঠানটিলৈ। নমস্কাৰ। হয়, এতিয়া বীৰ মুণ্ডাৰ দেৱৰ বিষয়ে আমি বহু মানুহে গম পাওঁ, বহু মানুহে গম নাপাওঁ। তেখেতৰ যি ব্যক্তিত্ব, তেখেতৰ যি আদৰ্শ, সেই আদৰ্শ বা সেই ব্যক্তিত্বক স্বীকৃতি হিচাপে দিয়াৰ বা তেওঁৰ সন্মানক আমি আচলতে আগবঢ়াই নিয়াৰ অৰ্থে আচলতে এই যি জনজাতীয় গৌৰৱ দিৱসো পালন কৰোঁ তেখেতৰ জন্মদিনটোত। তেখেতৰ ব্যক্তিত্ব, বৰ্ণিল ব্যক্তিত্বৰ বিষয়ে আমাক অকণমান আভাস দিয়কচোন। হয়, আমি নাৰায়ণপুৰ চাহ বাগিচাৰ উদ্যোগ, নাৰায়ণপুৰ ৰাইজবাসীৰ আৰু আমাৰ ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা আদিবাসী যিসকলে আছিলে এইসকলৰ উদ্যোগত আমি নাৰায়ণপুৰ চাহ বাগিচাত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ যে সাধাৰণ সভা এখন পাতি
তেখেতৰ মানে জনজাতীয় যে গৌৰৱ দিৱস পালন কৰাৰ যি প্ৰয়াস কৰি এটা উদযাপন সমিতি মানে আহ্বান কৰাৰ মৰ্মে আমি সকলো নাৰায়ণবাসী ৰাইজে আহি উপস্থিত হওঁ আৰু সেই মৰ্মে তেখেতসকলে যিখিনি মানে কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সেই কাৰ্যসূচীত আমি সম্পূৰ্ণ সমৰ্থন জনাই আমি স্থানীয় ৰাইজে আগবাঢ়ি আহিছোঁ। তেখেতসকলৰ যি প্ৰয়াস কৰিছে যে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডা দেৱৰ জনজাতীয় গৌৰৱ যিটো আমাৰ আদিবাসীসকলৰ যি অৱদান তেখেতসকলে আমাক ইতিবৃত্তি সকলো কথাটো আমি এটা বহলভাৱে ৰাইজক জনাবৰ কাৰণে এটা আমি উৎসৱ পালন কৰা হওক বুলি যি দায়িত্ব দিলে এই হিচাপে আমি দায়িত্ব পালন কৰিবলৈ আহিছোঁ আৰু তেখেতসকলৰ যিখিনি আদিবাসী ছাত্ৰ সন্থাৰ যিটো সংকল্প এই সংকল্পক আমি সম্পূৰ্ণভাৱে নাৰায়ণপুৰবাসীয়ে ৰাইজে আগবাঢ়ি আহি তেখেতৰ বিষয় লৈ আমি অৱগত হৈছোঁ। দিনৰ ভাগত বিভিন্ন ধৰণৰ খেল ধেমালি চিত্ৰাংকন প্ৰতিযোগিতাৰে দিনটো উখল মাখল হৈ থাকে। কণ কণ ল'ৰা ছোৱালীৰ মাজত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাখনিৰ মূল বিষয় আছিল বিৰচা মুণ্ডাৰ প্ৰতিচ্ছবি অংকন। এই খেল ধেমালিৰ আন এক আমোদজনক খেল আছিল কলহ ভঙা প্ৰতিযোগিতা। কলহ ভঙাৰ আনন্দত সকলোৱে নাচি বাগি আনন্দত মতলীয়া হয়। সদৌ ঢেকীয়াজুলি আশা সংগঠনে আজি শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ 150 বছৰীয়া জন্ম জয়ন্তীৰ যি আয়োজন কৰিছে ইয়াত এই জয়ন্তীটোৰ লগতে বিভিন্ন খেল ধেমালি আমি দেখিছোঁ। আজিৰ এই ধনু খেলাৰ যিটো মানে ধনুকাৰ প্ৰতিযোগিতাৰ খেলৰ সেই সম্পৰ্কে অলপ কওকচোন। হয়, আজি ঢেকীয়াজুলি আঞ্চলিক আৰু নাৰায়ণপুৰ চাহ বাগিচাৰ ৰাজ্যৰ সহযোগত আমি ইয়াতে বীৰ বিৰচা মুণ্ডাৰ 150তম জন্ম জয়ন্তী আয়োজন কৰিছোঁ। তো আজি বিভিন্ন ধৰণৰ খেল আয়োজন কৰাৰ পিছত আমি কাৰ আৰু ধনুকৰ জৰিয়তে আমি খেল এটা হেৰি কৰিছিলোঁ। তো আমাৰ এই খেলটো আমি পূৰ্ব যুগৰ পৰা আহিছে। যেতিয়ালৈকে আমাৰ ধৰতী বা বীৰ বিৰচা মুণ্ডা যেতিয়ালৈকে জন্ম হৈছে তেতিয়ালৈকে সংগ্ৰামী এটা আমাৰ কাঁধৰে এইটো মানে পৰিচয়। তেতিয়ালৈকে এইটো আমি বিভিন্ন যিবিলাক আমাৰ জাতি জনগোষ্ঠী আছে আমাৰ যিবিলাক খেলত এইবিলাক মানে হেৰি কৰা হয় কাৰ হেৰিটো ধনুক তীৰটো। আজি আমি দেখিছোঁ শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ আজি 150 বছৰীয়া জন্ম জয়ন্তীত আপোনালোকে বিভিন্ন আয়োজন কৰিছে। মিটিং সবাহৰ উপৰিও খেল ধেমালিৰো প্ৰতিযোগিতা বা চিত্ৰাংকন প্ৰতিযোগিতা। আমি জানিব বিচাৰিছোঁ আপুনি এগৰাকী চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰিচালক হিচাপে আছে, এই সম্পৰ্কে আজি কওকচোন। জহাৰ, মোৰ নাম লাগে বুধেশ্বৰী তান্তি। মই ইয়াতে কিবা মিউজিক চেয়াৰ ইয়াতে মোক খেল পৰিচালক কৰিব দিছে। ইয়াতে আহি মোক বহুত ভাল লাগিছে। বহুত ভালকৈ ধুনীয়াকৈ মই খেলটো মানে পৰিচালনা কৰি গৈ আছোঁ আৰু আমি খুবেই আনন্দিত হৈ আহিছোঁ মানে যে আমাৰ কিবা সৌভাগ্য হৈছোঁ যে ইয়াতে এই উদযাপন কৰিব পাৰিছোঁ বুলি। আপুনি আজিৰ এই অনুষ্ঠানটিত এই শ্বহীদ বিৰচা মুণ্ডাৰ যিটো 150 বছৰীয়া জন্ম জয়ন্তীত তাতে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। আপুনি কাৰ্যসূচীৰ বিষয়ে অলপমান জনাওকচোন। কি আজিৰ দিনটোত আজি কি কাৰ্যসূচী হাতত লৈছে? বৰ্তমান আজিতো মিউজিক চেয়াৰ হৈ গ'ল বৰ্তমান, আৰু এতিয়া মোক কিবা চিত্ৰাংকন মানে দিছে চাবলৈ। বৰ্তমান সিহঁতে কৰিয়ে আছে, এতিয়ালৈকে কমপ্লিট হোৱা নাই। তেখেত টাইম দিয়া হৈছে আৰু হৈয়ে আছে বৰ্তমান। এতিয়া ইয়াৰ পিছত আৰু কি হ'ব?
ইয়াৰ পাছত মানে লিষ্টটো বাইদেউৰ হাতত আছে আমাক যি কৰিব দি আছে এইটো খেল খেলোৱা বুলি কওঁতে আমি খেলাই আছোঁ এই চিত্ৰাংকন প্ৰতিযোগিতাৰ যিটো আপোনালোকে পৰিচালনা কৰি আছে এই তেওঁলোকৰ যিখিনি প্ৰতিযোগী এই প্ৰতিযোগীবিলাকৰ যিখিনি সা সঁজুলি এইবিলাক ইয়াৰ পৰা যোগান ধৰিছেনে নে তেওঁলোকে নিজে নিজে লৈ আহিছে নিজেই আহিছে মানে কোৱা হৈছিলে ইয়াতে হ'ব বুলি আৰু ল'ৰা ছোৱালী নিজেই আহিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপন সম্পৰ্কত সমিতিৰ কেইবাগৰাকীমান বিষয়ববীয়াৰ পৰা শুনিব বিচৰাত তেওঁলোকে আমাক এইদৰে অৱগত কৰে ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সভাপতিগৰাকী আমাৰ সৈতে আছে আমি তেখেতৰ সৈতে কিছু কথা পাতিম আপোনাক আদৰণি জনাইছোঁ আমাৰ অনুষ্ঠানটিলৈ যেহেতু বৰ্ণাঢ্য কাৰ্যসূচীৰে আপোনালোকে এই জন্ম জয়ন্তী উদযাপন কৰিছে আপোনালোকৰ ছাত্ৰ সন্থাৰ লগতে এই স্থানীয় ৰাইজৰ সহযোগিতা আছে নতুন প্ৰজন্মৰ সহযোগিতা কেনেকুৱা দেখিছে আপোনালোকে হয় আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নাৰায়ণপুৰ চাহ বাগিচাৰ প্ৰাথমিক সমিতি আৰু সমূহ ৰাইজৰ সহযোগত আজি আমি নাৰায়ণপুৰ চাহ বাগিচাৰ শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰ খেলপথাৰ প্ৰাংগণত আজি আমি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ ৰাষ্ট্ৰীয় শ্বহীদ ধৰতী আবা বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালন কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ আৰু আজি আমাৰ দ্বিতীয় দিন আমাৰ কাৰ্যসূচী আৰু এতিয়া ইতিমধ্যে আমাৰ খন্তেক পিছত আমাৰ এতিয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব আৰু 2-3 বজাত আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু ইয়াত আমি যি দেখিবলৈ পাইছোঁ ইয়াৰ স্থানীয় যি যুৱক যুৱতীসকল উঠি আহিছে উঠি পৰি লাগিছে আৰু আমাৰ যি বিৰছা মুণ্ডা জন্ম জয়ন্তী পালন কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে আৰু তেখেতসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ আৰু আমি এই বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আমি প্ৰত্যেক বছৰে 14 আৰু 15 নৱেম্বৰ তাৰিখে আমি ঢেকিয়াজুলি আঞ্চলিক কমিটি হৈ প্ৰত্যেক বছৰে আমি পালন কৰোঁ আৰু আমি পালন কৰি গৈ থাকিম 15 নৱেম্বৰ তৃতীয় দিনৰ বিশেষ আকৰ্ষণ আছিল সাংস্কৃতিক শোভাযাত্ৰা বহু লোকৰ সমাৱেশেৰে এই শোভাযাত্ৰা কৰি সমস্তৰে গাই গৈছিল জয় বিৰছা মুণ্ডা অমৰ হওক আদিবাসী ছাত্র সন্থা জিন্দাবাদ 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 আদিবাসী ছাত্র সন্থা জিন্দাবাদ 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 আমার রহে আচ্ছা জিন্দাবাদ আচ্ছা জিন্দাবাদ নারায়ণপুরবাসীরা জিন্দাবাদ বিরছা মুন্ডা हमारे जस्टिस लकड़ा हमारे जस्टिस लकड़ा हमारे बिरसा मुंडा हमारे बिरसा मुंडा हमारे আমি লগ পাইছিলোঁ আঞ্চলিক সমিতিৰ লগতে উদযাপন সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া আমাৰ সৈতে উপস্থিত আছে নাৰায়ণপুৰ চাহ বাগিচাৰ সভাপতিগৰাকী আমাৰ বাগানত আজি সবে বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী উদযাপন কৰিবলৈ সবে নিজৰ কাম এৰিখিনি ইয়াত উপস্থিত হ'বলৈ আহিছে আমাৰ শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰৰ প্ৰাংগণত আমাকে সম্মানীয় বিধায়ক তথা মন্ত্ৰী স্যাৰকে আগুৱাই আনিক লাগিন মই অনুৰোধ জনাইছোঁ দুপৰীয়া 2 বজাত এখনি মুকলি সভা অনুষ্ঠিত হয় উদযাপন সমিতিৰ সভাপতি ফাগুৰাম ৰহিদাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ উপৰিও ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অশোক সিংহাল উপস্থিত থাকে বহুতো দৰ্শক শ্ৰোতাৰ উপস্থিতিত অনুষ্ঠিত সভাখনত মাননীয় মন্ত্ৰী অশোক সিংহালে ভগৱান বিৰছা মুণ্ডাই দেখুৱাই থৈ যোৱা দেশপ্ৰেম আৰু তেওঁৰ কৰ্মৰাজিৰ ওপৰত এক তত্ত্বগধুৰ ভাষণ আগবঢ়ায় ধৰতী আভা ভগৱান বিৰছা মুণ্ডাক তেখেতৰ জন্ম জয়ন্তীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু স্মৰণ কৰি তেখেতৰ শ্ৰীচৰণত মই মোৰ প্ৰণিপাত জনাইছোঁ লগতে ইয়াত বহি থকা সকলো ৰাইজক মোৰ তৰফৰ পৰা জহাৰ জনাব বিচাৰিছোঁ আজিৰ প্ৰায় 150 বছৰ আগত ধৰতী আভা বিৰছা মুণ্ডাৰ জন্ম হৈছিলে
তেওঁ আছিল এগৰাকী স্বাধীনতা যুঁজাৰু, ধৰ্মীয় নেতা আৰু জনজাতীয় লোক সমাজৰ এগৰাকী নেতৃস্থানীয় ব্যক্তি। ঊনবিংশ শতিকাৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাত তেওঁ ব্ৰিটিছে যিটো আইন আনিছিল এই আইনৰ বিৰোধিতা কৰি তেখেতে ব্ৰিটিছে আদিবাসী মানুহৰ ওপৰত টেক্স লগাই দিছিল, লাগান দিবলৈ মজবুৰ কৰিছিল। আৰু এই পদ্ধতিৰ বিৰোধিতা কৰি তেখেতে প্ৰথমে কৈছিল জল, জমিন আৰু জংগল, ইয়াৰ ওপৰত আদিবাসী মানুহৰ অধিকাৰ আছে, ব্ৰিটিছ শাসনে তাক একো কৰিব নোৱাৰিব। আৰু এই বিদ্ৰোহ কৰি সমাজক তেখেতে সংগঠিত কৰিছিলে। ব্ৰিটিছসকলে যিটো অন্যায় আৰু অত্যাচাৰ কৰিছিলে তাৰ বিৰুদ্ধে তেখেতে যুঁজ দিবলৈ থিয় হৈছিলে। আৰু মাত্ৰ 20 বছৰ বয়সত 1875 তেখেত জন্ম হ'ল আৰু 1895 চনত তেখেতে এই আন্দোলনক নেতৃত্ব দি ব্ৰিটিছৰ বিৰুদ্ধে মানুহখিনিক মাৰ বান্ধি থিয় হ'বলৈ তেখেতে প্ৰেৰণা যোগাইছিল। গোটেই ঝাৰখণ্ড, আজি বৰ্তমানৰ ঝাৰখণ্ড তেখেতৰ কৰ্মভূমি হৈ পৰিছিল। ওড়িশাৰ আদিবাসী অঞ্চল তেখেতৰ কৰ্মভূমি হৈ পৰিছিল। আৰু ব্ৰিটিছ শাসন তেখেতৰ নাম শুনিলে কঁপি উঠিছিল যে বিৰছা মুণ্ডা কি, বিৰছা মুণ্ডাক কেনেকৈ আটাক কৰিব পাৰে। ইনাম ঘোষণা কৰা হ'ল আৰু বহুত কষ্টৰ পিছত ব্ৰিটিছে তেখেতক কাৰাৰুদ্ধ কৰি ল'ব পাৰিছিল। আৰু তাৰ পিছত কাৰাৰুদ্ধ অৱস্থাতে তেখেতৰ মৃত্যু হ'ল। কিন্তু তেখেতে যিটো আন্দোলন আৰম্ভ কৰিলে এই আন্দোলনৰ ফলত ব্ৰিটিছ শাসনৰ হাত ভৰি কঁপি গ'ল। আৰু তেখেতৰ অৱদানক স্মৰণ কৰি আছোঁ। আৰু নৱপ্ৰজন্মক তেখেতৰ এই জীৱন বহুত দীঘলীয়া নাছিল, যদিও সৰু আছিলে, এই জীৱনৰ পৰা প্ৰেৰণা ল'বলৈ মই আহ্বান জনাই আছোঁ। আপোনালোকে জানি সুখী হ'ব যে আমাৰ চৰকাৰৰ দিনত, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দিনত বিৰছা মুণ্ডাৰ জন্মদিনক আমি জনজাতীয় গৌৰৱ দিৱস, জনজাতি লোকসকলৰ গৌৰৱ দিৱস হিচাপে আমি ঘোষণা কৰিছোঁ। আৰু অকল ঢেকীয়াজুলিৰ এই নাৰায়ণপুৰ লক্ষ্মীনাৰায়ণ মন্দিৰ মানে ফিল্ডতে যে এই প্ৰগ্ৰামটো হৈ আছে এইটো নহয়। এই প্ৰগ্ৰামটো কাশ্মীৰৰ পৰা কন্যাকুমাৰী, কাচ্ছৰ পৰা মণিপুৰ ইম্ফাললৈ প্ৰত্যেকটো অঞ্চলত আজি 150 বছৰীয়া জন্ম জয়ন্তীৰ পালন মোৰ পাৰ্টি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা হৈ আছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আজি বিহালী সমষ্টিত 150 বছৰীয়া জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিছে। মুকলি সভাখন চলি থকাৰ মাজতে আদিবাসীসকলৰ লোককৃষ্টিৰ কেইবাটাও নৃত্য পৰিৱেশন কৰি দৰ্শকক বৰ আমোদ দিয়ে। भर लिया है अपन माटी रे, अपन माटी रे दादा, अपन माटी रे, अपन माटी रे भैया, अपन माटी रे।
আমি লগ পাইছিলোঁ নাৰায়ণপুৰ চাহ বাগিচাৰ মুখ্য পৰিচালকগৰাকীক। নাৰায়ণপুৰ চাহ বাগিচাৰ মহাप्रबंधक আমাৰ সৈতে আছে। আমি তেখেতৰ পৰা কিছু জানিব বিচাৰিছোঁ। सर आपका बहुत बहुत स्वागत है इस कार्यक्रम में। आप लोगों ने इस कार्यक्रम के लिए सहयोग किया है, इसके बारे में थोड़ा हमें बताइए सर। नहीं, ये तो हमारा फर्ज बनता है। हमारे जो बागान के जितने भी वर्कर हैं उनके लिए हमारा हमेशा जो है हम उनको प्रोत्साहन देते हैं वो आगे बढ़ें। हर चीज़ के अंदर में हमारी कंपनी भी जो है बहुत प्रोत्साहन देती है। कोई भी हारी बीमारी में कोई बीमारी भी होता है उसके लिए भी आगे बढ़ के जो हमारी कंपनी जो है वर्कर्स का बागान के जो आदमी का बहुत मदद करती है। और जो पढ़ाई लिखाई में भी जो है अब उसके लिए भी स्टाइफंड जो है वर्कर्स के बच्चों को जो अच्छे से पढ़ाई लिखाई करते हैं जो आगे बढ़ते हैं उनको प्रोत्साहन देती है। अभी हमारे बागान का हमको बड़ी खुशी है इस बताने में कि हमारे बागान का एक लड़का जो है वो MBBS कॉलेज में है और उसको भी जो है हमारी कंपनी जो स्टाइफंड देती है हर महीने 3000 रुपया। तो हमारी तरफ से हमारे कंपनी की तरफ से हमारे वर्कर्स को हमारे सिर्फ ये बागान नहीं जितने भी हमारे बागान है लक्ष्मी टी के हमारे जो है करीब 13 बागान हैं लक्ष्मी टी के असम में सभी जगह हम जो है अपने वर्कर्स को बहुत अच्छे से देखते हैं। हमारी कंपनी बहुत अच्छा लुक आफ्टर करती है वर्कर्स का और हर जगह हर टाइम में हर समय में मदद के लिए आगे अक्सर रहती है। यही हम कहना चाहेंगे और आगे भी ये करते रहेंगे, कंपनी ये करती रहेगी। आपका बहुत बहुत धन्यवाद सर। और आप इसी तरह से हमारी जो संस्कृति है परंपरा है उसको सहयोग करते रहिए। आपका बहुत बहुत धन्यवाद, शुक्रिया। हमारे सहित আছে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ডাঙৰীয়া। আমি তেওঁৰ সৈতে কিছু কথা পাতিব বিচাৰিছোঁ। আপোনাক আদৰণি জনাইছোঁ ছাৰ আমাৰ অনুষ্ঠানটিলৈ। থেংক ইউ। যিহেতু আমি সকলোৱে জানো বিৰছা মুণ্ডাৰ 150 সংখ্যক জয়ন্তী উদযাপন কৰা হৈছে, আপোনাৰ অনুভৱ কেনেকুৱা? অনুভৱ বৰ আনন্দ, বহুত প্ৰফুল্লিত, চবেই প্ৰফুল্লিত। সেইকাৰণে কাম বন এৰি পেলাই তেওঁলোকে বিৰছা মুণ্ডাৰ শ্ৰদ্ধা জনাবৰ কাৰণে আজি উপস্থিত হৈছে আৰু ইমান ডাঙৰ মিটিং এটা অৰ্গেনাইজ কৰা হৈছে আৰু তেওঁলোকে কণ্ট্ৰিবিউটো কৰিছে যে আমাৰ মানে বিৰছা মুণ্ডাৰ জন্মদিৱসটো পালন কৰিব লাগে বুলি ক'লে। এটা আমি তেখেতক স্বাধীনতা সংগ্ৰামী হিচাপে জানো, সমাজ সংস্কাৰক হিচাপেও জানো। বৰ্তমান সময়ত তেখেতৰ যি জীৱন আদৰ্শ আৰু তেখেতৰ ত্যাগৰ যি প্ৰতীক হিচাপে আমি অনুভৱ কৰোঁ নহয় জানো, এই হিচাপত তেখেতৰ তাৎপৰ্য আৰু তেখেতৰ প্ৰাসংগিকতা আপুনি কিমান আছে বুলি ভাবে বৰ্তমান সময়ত? তেখেতে জন্মগ্ৰহণ কৰি জাতিৰ কাৰণে নিজৰ জাতিৰ ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰি এই জাতিটোক ৰক্ষা কৰিলে, ভাৰতবৰ্ষৰ স্বাধীনতা তেওঁ ৰক্ষা কৰিলে। তাৰ কাৰণে সদায় আমি তেখেতক কৃতজ্ঞ আৰু ধন্যবাদ দিছোঁ। আৰু তাৰ পৰা তেখেতৰ পৰা শিকিবলগীয়া বহুত আছে। এই কথাটো আমি কেনেকৈ আমাৰ মাজতে উন্নতি হ'ব লাগে, কেনেকৈ একতা হ'ব লাগে, চবে আমি আদিবাসী মানুহবিলাকে কেনেকৈ আমি আগলৈ ভাল হ'ম, ভৱিষ্যতে ভাল হ'ম, একতা হৈ থাকিব পাৰিম, সেই ক্ষেত্ৰতে আমি চবে এই কথাটো অনুভৱ কৰিছোঁ। উদযাপন সমিতিৰ সম্পাদকগৰাকী আমাৰ সৈতে আছে, আমি তেওঁৰ সৈতে কিছু কথা পাতিম। আপোনাক আদৰণি জনাইছোঁ। এই আয়োজন সম্পৰ্কে আমাক অকণমান জনাওকচোন। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপ্ৰথমতে আপোনালোকক। আমি ঢেকীয়াজুলি আঞ্চলিক উদ্যোগত আৰু আমাৰ সমূহ প্ৰাথমিক গোটৰ ৰাইজৰ সহযোগত আমি 150তম ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ জন্মজয়ন্তী উদযাপন কৰিছোঁ। আৰু ইয়াতে আমাৰ উলভ মালৰে যি নেকি আমাৰ আদিবাসী জনগোষ্ঠী, অন্য জনগোষ্ঠী ইয়াতে আগভাগ লৈছে আহিছে। আৰু যি নেকি আমাৰ আজি মুকলি সভা আছিলে, সেই মুকলি সভাত যি ৰাতিপুৱাৰ পৰা যি আমাৰ শোভাযাত্ৰা আছিলে, তাৰপিছত আমাৰ মুকলি সভা আছিলে। সেই মুকলি সভা এতিয়া বৰ্তমান চলি আছে এতিয়ালৈকে। আৰু ইয়াতে বহুত মানুহে মানে আহিছে, অংশগ্ৰহণ কৰিছে। সকলোকে আমি কমিটিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এতিয়া যিহেতু আপোনালোকে স্থানীয় ৰাইজে এটা সহযোগ কৰিছে, তেওঁলোকৰ অংশগ্ৰহণ কেনেকুৱা দেখিছে? হয়, ইয়াতে মইতো বহুত আনন্দিত হৈছোঁ, কাৰণ আমি ভাবিছিলোঁ যে চাগে নহ'ব বুলি ভাবিছিলোঁ, কিন্তু আমি ইমান আনন্দিত হৈছোঁ। কিন্তু ইমান আদিবাসী মানুহ আমাৰ যি জনগোষ্ঠীয়ে আমাৰ ইয়াত আহিছে, অংশগ্ৰহণ কৰিছে, আমি কিন্তু বহুত আনন্দিত। কিন্তু ইমান দেখা পাইছোঁ মানুহ, এইটো কাৰণে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150 সংখ্যক যি জয়ন্তী সমগ্ৰ দেশৰ লগতে আমাৰ অসমতো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। এই জয়ন্তীৰ জৰিয়তে আমাৰ সমাজখনক আৰু অধিক শক্তিশালী কৰিবলৈ প্ৰয়াস কৰা হৈছে, কিয়নো তেখেতৰ যি অৱদান, তেখেতৰ যি স্বীকৃতি, সেই স্বীকৃতিয়ে আমাৰ নতুন প্ৰজন্মক উদ্বুদ্ধ কৰি যাব।
আমি আজি ঢেকিয়াজুলিৰ যি অন্তৰ্গত নাৰায়ণপুৰ চাহ বাগিচা আছে এই চাহ বাগিচাৰ লক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাংগণৰ যি খেলপথাৰ সেই খেলপথাৰত অনুষ্ঠিত হোৱা 150 বছৰীয়া যি তেখেতৰ জয়ন্তী সেই জয়ন্তীৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ল আমি বিভিন্ন কাৰ্যসূচী আপোনালোকক দেখুৱালোঁ ইয়াৰ জৰিয়তে আমি এটা কথাই নিশ্চয় ক'ব পাৰোঁ যে আজিৰ সমাজখনক আমি শক্তিশালী আৰু সৰ্বাংগ সুন্দৰ কৰিবৰ বাবে তেখেতৰ যি ত্যাগ তেখেতৰ যি অৱদান সেই অৱদানক গভীৰভাৱে অধ্যয়ন কৰিব লাগিব আৰু জনজাতীয় সমাজখনক আদিবাসী সমাজখনক আমি একেলগে সমান্তৰালভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি একতাৰ দলেৰে বান্ধ খাই আগবাঢ়ি যাব লাগিব আমি আশা কৰিছোঁ বীৰ বিৰছা মুণ্ডাৰ যি আদৰ্শ তেখেতৰ যি অৱদান সেই অৱদানক আমি সকলোৱে যুগে যুগে স্মৰণ কৰি যাম সেই আশাৰে আজিৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা আমি বিদায় লৈছোঁ চাই থাকিব DD অসম ধন্যবাদ